নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। এই মাহতে যিহেতু প্ৰথম একক মূল্যাংকন অনুষ্ঠিত হ'ব, এই অষ্টম শ্ৰেণীৰ কোনখিনি পাঠ আহিব আৰু ইয়াৰ ব্যাকৰণ অৰ্থাৎ ধাতুৰূপ আৰু শব্দৰূপ কি হ'ব সেইখিনি দিয়া হৈছে। আৰম্ভণিৰ পৰা শেষলৈকে চাবা। এইবাৰ তোমালোকৰ প্ৰথম একক মূল্যাংকনৰ বাবে নিৰ্বাচিত পাঠ হৈছে প্ৰথমতে মংগলাচৰণম, তিথি জ্ঞানম, গ্ৰাম্য জীৱনম, বিজয়াদশমী উৎসৱ, গীতম আৰু ন বিশ্বচিত অবিশ্বস্তে। এইখিনিলৈকে চালে হ'ব। আৰু ব্যাকৰণ আছে শব্দৰূপ ৰাম আৰু বালিকা, ধাতুৰূপ আছে পা। গতিকে পাঠকেইটা চোৱাচোন। প্ৰথমে এই মংগলাচৰণমটো ভাল ধৰণে মুখস্থ কৰিবা। আমি যিহেতু পাঠদানৰ আৰম্ভণিতে সদায় এই মংগলাচৰণটো গাব লাগে, তোমালোকে নিশ্চয় গোৱা। গতিকে সকলোৱে কণ্ঠস্থ কৰাৰ লগতে এবাৰ লিখিবলৈ অভ্যাস কৰিবা। তিথি জ্ঞানম, এই তিথি জ্ঞানম পাঠটোত প্ৰথমতে মন কৰিবলগীয়া কি আছে যে তিথি কেইটাৰ নাম, কি কি তিথি আছে, পক্ষ কেইটাৰ নাম। তাৰপিছতে প্ৰশ্ন হিচাপে আছে পূৰ্ণিমা, অমাৱস্যা, এইকেইটা কাক বোলেতো লিখিব লাগে। ইয়াত শব্দাৰ্থ মিলাবলৈ দিয়া হৈছে। কোনটো শব্দ, যেনেকৈ নিচায়াম, ৰাত্তৌ, ইদানিম, অধুনা, প্ৰকাশতি, দিব্যতি, অৱহিতঃ, সাৱধানঃ, তৎপৰঃ, উদ্যতঃ, এনেধৰণে এইখিনি চাবা। তাৰপিছত দিয়া হ'ল ধাতুৰ নাম আৰু কোন পুৰুষত আছে, কোন বচনত আছে সেইটো লিখিব লাগে। এটা উদাহৰণ দিছে, ভূ ধাতু লত লকাৰত আছে প্ৰথম পুৰুষ একবচনত। তেনেকে পিশ্যাম, পিশ্য ধাতু, পশ্যামহ, দিশ ধাতু, জানাসি জ্ঞা ধাতু, বদসি বদ ধাতু, ভৱন্তী ভূ ধাতু। কোন ধাতুৰ পৰা আহিছে সেইটো লিখিলা, আৰু ই কোন পুৰুষত পৰিছে সেইটো লিখিব লাগে। ইতিমধ্যে পাঠখিনি দিয়াই হৈছে। আৰু তলৰ কেইটা সৰ্বনাম পুলিংগে পৰিৱৰ্তন কৰিব লাগে। গ্ৰাম্য জীৱনম, এই গ্ৰাম্য জীৱনম পাঠটোত কি কি আছে চাবা। প্ৰথমতে আছে একপদনৰ উত্তৰত, তাৰপিছত আছে পূৰ্ণ বাক্যনৰ উত্তৰত, ইয়াৰ পিছতে দিয়া হৈছে প্ৰশ্ন নিৰ্মাণম কৰোঁ। কেনেধৰণে বাক্যসমূহ ৰেখা অংকন কৰা, শব্দসমূহ সলনি কৰি আমি প্ৰশ্নবোধক শব্দ ব্যৱহাৰ কৰিব পাৰোঁ, ইয়াত তাক দিয়া হৈছে। ৰিক্ত স্থান আনি পূৰত খালী ঠাই পূৰ কৰিব লাগে। আৰু 5 নম্বৰ দিয়া আছে গ্ৰাম্য জীৱনৰ বিষয়ে 10টা বাক্য লিখিব লাগে। ইয়াৰ কাৰণে তোমালোকে কি কৰিবা, যিখিনি পূৰ্ণ বাক্য আৰু একপদনৰ উত্তৰত আছে সেই প্ৰশ্ন উত্তৰখিনি মনত ৰাখিবা। তাত গ্ৰাম্য জীৱনৰ বিষয়ে যিকেইটা বাক্য আছে সেই বাক্যকেইটাকে ইয়াত তোমালোকে পুনৰ লিখিব পাৰিবা। অৰ্থাৎ এইটো এটা সহজ উপায় যে আমি প্ৰশ্ন উত্তৰো মুখস্থ কৰিলোঁ আৰু গ্ৰাম্য জীৱনৰ বিষয়ে বাক্য লিখিবলৈ শিকিলোঁ। তাৰপিছতে দিয়া আছে কুত্ত যুগ আচিত, কুত্তা আচিত তথা আজি কপি, কৰ্মকাৰ যুগ অপি, ইতি যুগ অক্ষস্য, সন্ধি ভাঙা আৰু জোৰা লগোৱা। যিখিনি জোৰা লগাবলৈ দিছে পাঠ্যপুথিৰ মাজতে আছে, চাই ল'বা। তাৰপিছতে আহিলে বিজয়াদশমী উৎসৱ। বিজয়াদশমী উৎসৱ পাঠটোতো তেনেধৰণে একপদনৰ উত্তৰত এটা শব্দত উত্তৰ দিব লাগে। আকৌ পূৰ্ণ বাক্যনৰ উত্তৰত সম্পূৰ্ণ বাক্যৰ উত্তৰ দিব লাগে। তাৰপিছত আছে খালী ঠাই পূৰ কৰা, ৰিক্ত স্থান আনি পূৰত দিলে। বিজয়াদশমীৰ বিষয়ে পঞ্চবাক্য লিখা, বিজয়াদশমীৰ বিষয়ে 5টা বাক্য লিখিব লাগে। তাৰপিছতে প্ৰশ্ন নিৰ্মাণ কৰিব লাগে। গীতমটো আছে এবাৰ চতুৰ্দশ পাঠত। গীতমটো অন্ততঃ 4 শাৰী হ'লেও তোমালোকে কণ্ঠস্থ কৰিবা। সম্পূৰ্ণ গাই চাব পাৰি, সুৰত গাব পাৰি। যিহেতু এইটো মাতৃভূমে নমো, মাতৃভূমে নমো, এনেধৰণে সুৰতো গাব পাৰি। ইতিমধ্যে দিয়া হৈছে, ভিডিঅ'টি চাবা। শেষৰ পাঠটো আছে ন বিশ্বচিত অবিশ্বস্তে। ইয়াতো তেনেধৰণে একপদনৰ উত্তৰত, পূৰ্ণ বাক্যনৰ উত্তৰত এইখিনি দিয়া হৈছে। অধোলিখিতানি বাক্যানিক কেন কথিত, কোনে কৈছে বাক্যকেইটা সেইকেইটা উত্তৰ লিখিব লাগে। তাৰপিছত আছে বিলোম পদানি যুজয়ত, সেইটোৰ লগত সিটো শব্দখিনি মিলাব লাগে। যেনেকৈ অধহ উপৰি বিপৰীত শব্দ মিলাবলৈ দিছে, সেইখিনি চাবা। সন্ধি ভঙা আৰু জোৰা লগোৱা আছে আৰু খালী ঠাই আছে। অকাৰান্ত পুলিংগ শব্দ ৰামখন দিয়া আছে। ৰামহ ৰামো ৰামহ, ৰামম ৰামো ৰামান, ৰামেণ ৰামাভ্যম ৰামৈহ, ৰামায়ণ ৰামাভ্যম ৰামৈভ্য, ৰামত ৰামাভ্যম ৰামেভ্য, ৰামস্য ৰামৈহ ৰামানম, ৰামে ৰামৈহ ৰামস্যু,
হে ৰাম হে ৰাম হে ৰাম এইখন দিয়া আছে আৰু বালিকাখন দিয়া আছে ধাতুৰ পাছে পা পিবতি পিবত পিবন্তি এনেধৰণে আছে লুটত আছে পিবতু পিবতাম পিবন্তু মত আছে অপিবত অপিবতাম অপিবন বিধিলিংগত আছে পিবেত পিবেতাম পিবেয়ুহু এইখন দিয়া হৈছে ভূ ধাতুৰ নিচিনাই গম ধাতুৰ নিচিনাই বা খাট ধাতু বদ ধাতু একেই হয় গতিকে অতি সহজে মুখস্থ কৰিব পাৰিবা এইখিনিলৈকে চাবা গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা নমো নমঃ